ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 28 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুন মাহৰ 12 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণা প্ৰতিপদ তিথি আৰু কৃষ্ণা প্ৰতিপদ তিথি থাকিব আজি দুপৰীয়া 1:28 পৰ্যন্ত। তাৰপিছত কৃষ্ণা দ্বিতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ আৰু মূলা নক্ষত্ৰ থাকিব আজি ৰাতি 9:27 পৰ্যন্ত। তাৰপিছত পূৰ্বহাৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:28 পৰা 8:11 পৰ্যন্ত, আকৌ 9:52 পৰা 10:57 পৰ্যন্ত, আকৌ 11:43 পৰা 2:48 পৰ্যন্ত, আকৌ 3:11 পৰা 4:34 পৰ্যন্ত, আকৌ 5:28 পৰা 6:13 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:11। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপোনাৰ ব্যক্তিগত বিষয়ৰ লগত জড়িত যিকোনো সিদ্ধান্ত লওঁতে সকলো দিশবোৰ ভালদৰে চালি জাৰি চাই তাৰপিছতহে সঠিকভাৱে আপুনি সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। এনে কৰিলে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰিব। আৰু পৰিয়াল ব্যৱস্থাটোক যদি আপুনি অনুশাসিত কৰি ৰাখে আৰু শান্তিপূৰ্ণ কৰি ৰাখিবলৈ যত্ন কৰে তেনেহ'লে আপুনি আজি বিশেষ প্ৰচেষ্টা এই ক্ষেত্ৰত চলাব লাগিব আৰু এই কামবোৰতো আপুনি বহু পৰিমাণে আজি সফল হোৱা যেন দেখা পাব। আজি আপুনি ইফালে সিফালে অসাৰ কাম কাজত ঘূৰি ফুৰি বা সময় নষ্ট কৰি আপোনাৰ কাৰণে আজি কিছু নেতিবাচক প্ৰভাৱ দেখা দিব। গতিকে এই সময়ত আপুনি নিজৰ কামতে বেছিকৈ নিয়োজিত হৈ থকাটো ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ কামবোৰতো অগ্ৰগতি দেখা পাব আৰু নিজকে সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। আপোনাৰ সঠিক সময়ৰ সঠিক ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ আজি সুযোগো বৃদ্ধি পাব আৰু আপোনাৰ কৰ্মক্ষমতাৰ দ্বাৰা সেই সুযোগবোৰ আপুনি ভালদৰে ব্যৱহাৰ কৰিব পাৰিলে আপোনাৰ সফলতা আৰু উন্নতি দুয়োটাই দেখিব পাব। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ আজি চিন্তা হ'ব পাৰে, গতিকে তেওঁলোকক আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰাৰ চেষ্টা কৰক। ইয়াৰ ফলত তেওঁলোকে অতি সোনকালে সুস্থ হৈ উঠিব। ব্যৱসায় সম্পৰ্কীয় কাম কাজৰ উন্নতি দেখা পাব। গতিকে বৰ্তমান সময়ত আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সহায়ত আপোনাৰ কাৰ্যকলাপ চলাই নিবলৈ যত্ন কৰক আৰু তেওঁলোকৰ সৈতে আপোনাৰ আভ্যন্তৰীণ যিবোৰ কাম আছে সেইবোৰত কিছু পৰিৱৰ্তন আনিলে আপোনালোকে আজি ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সন্মানো বৃদ্ধি পাব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে আজি মিলিজুলি আগবঢ়াটো ভাল হ'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ কামবোৰ সময়মতে কৰিবলৈ যত্ন কৰিব লাগিব, নহ'লে বিষয়াসকলৰ অসন্তুষ্টিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে নিজৰ কামত কোনো ধৰণৰ গাফিলতি নকৰিব। প্ৰথমে আপোনাৰ কামবোৰ সম্পন্ন কৰি তাৰপিছতহে আপুনি আনৰ কামত গুৰুত্ব দিয়ক বা আপুনি আন কামবোৰত জড়িত হওক। ঘৰৰ বিষয়ত বেছি আজি হস্তক্ষেপ নকৰিব, কাৰণ ইয়াৰ দ্বাৰা আপোনালোকৰ শৃংখলা বজাই ৰখাত কিছু অসুবিধা হ'ব পাৰে। গতিকে সকলো সদস্যকে আপুনি স্বতন্ত্ৰতা প্ৰদান কৰক, সকলোকে নিজৰ মতে চলিবলৈ চেষ্টা কৰিব দিয়ক। আৰু এটা কথা মনত ৰাখিব, যাতে পৰিয়ালৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ যাতে কোনো সদস্য ভংগ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। এই বিষয়ে আপুনি আগতীয়াকৈ বুজাই দিব, তেতিয়া দেখিব যে আপোনাৰ ঘৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ দেখা নাপাব। আৰু সকলো সদস্যই স্বতন্ত্ৰতা লাভ কৰি তেওঁলোকৰ মানসিক শান্তি লাভ কৰিব আৰু পৰিয়ালৰ ক্ষেত্ৰত তেওঁলোকে ভাল প্ৰতিফলনো দেখা পাব, কাৰণ সকলোৱে মিলিজুলি থাকিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত সুসংগঠিত পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কৰ পৰা আজি দূৰত্ব বজাই ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ পৰা বেছি গুৰুত্ব দিব লাগিব আপোনাৰ নিজৰ কেৰিয়াৰ গঠনত। প্ৰথমতে আপুনি নিজৰ কেৰিয়াৰ গঠন কৰি লওক, তাৰপিছত আপুনি প্ৰেমৰ সম্পৰ্কত বেছিকৈ নিয়োজিত হোৱাটো ভাল হ'ব। স্বাস্থ্য আজি ভালেই দেখা যায়, কেতিয়াবা নেতিবাচক চিন্তাৰ বাবে মনটো অলপ বিচলিত হ'ব পাৰে। গতিকে দৈনিক ধ্যান ধাৰণাত কিছু সময় কটাওক আৰু লগতে নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক। তেওঁলোকে আপোনাৰ বহু পৰিমাণে মানসিক চাপ বৃদ্ধি কৰিব পাৰে। গতিকে সঠিক সংগ লওক আৰু ইতিবাচক মানুহৰ লগতে বেছিকৈ আপুনি মিলিজুলি থাকিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি।
বৃষ ৰাশি জাতকৰ বাবে আজি গ্ৰহৰ অৱস্থান এনেকুৱা হৈ আছে যে আপোনাৰ প্ৰকৃতিত বহুত আৱেগ থাকিব। আনৰ প্ৰতি আপোনাৰ সহযোগিতা আৰু সহায়ে আপোনাৰ সন্মানৰো অধিক বৃদ্ধি কৰিব। গতিকে আজি আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰি চলিব, কাৰণ আৱেগে আপোনাৰ বাবে কেতিয়াবা আপোনাৰ ক্ষতিও কৰিব পাৰে। সেইবাবে ব্যৱহাৰিক হ'বলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত অধিক গুৰুত্ব দিয়াটো তেওঁলোকৰ বাবে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত যদি তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত বেছিকৈ মনোযোগ দিয়ে তেনেহ'লে পৰীক্ষাত তেওঁলোকে ভাল ফলাফল কৰিবলৈ সক্ষম হ'ব। পৰিৱৰ্তনৰ সৈতে জড়িত কামৰ ওপৰত বিবেচনা কৰক। বৰ্তমান সময়ত এই ক্ষেত্ৰত যদি আপুনি বেছিকৈ মনোনিৱেশ কৰে তেনেহ'লে ভাল প্ৰতিফলন দেখা পাব। কেৱল নিজৰ কামত ব্যস্ত থাকক, আনৰ কামত একেবাৰে নাযাব আৰু এনে কোনো পৰিস্থিতিৰ উদ্ভৱ হ'ব নিদিব যাৰ ফলত যাতে আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হয়। নহ'লে কোনো কাৰণ নোহোৱাকৈ কিছু অসুবিধাৰ আপুনি আজি সন্মুখীন হ'ব পাৰে। আজি এটা প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ হ'লে যুৱক যুৱতীসকলে অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব, আৰু যদি এই ক্ষেত্ৰত কাৰোবাৰ সহায় লাগে তেনেহ'লে আপুনি সহায় ল'বলৈ কুণ্ঠাবোধ নকৰিব। এই ক্ষেত্ৰত যিসকল অভিজ্ঞ তেওঁলোকৰ পৰা সহায় ল'লে আপোনাৰ প্ৰকল্পবোৰ অতি সোনকালে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত এজন কৰ্মচাৰীৰ ভুলৰ বাবে আজি আপোনাৰ সমস্যা বৃদ্ধি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি খঙৰ সলনি শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰাৰ যত্ন কৰক আৰু নিজৰ উপস্থিতি বজাই ৰাখিবলৈ চেষ্টা কৰক। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত এক ভাল পৰিৱেশে বিৰাজ কৰিব আৰু লগতে সমস্যাবোৰ সমাধান পাব, আৰু ভৱিষ্যতে এনেধৰণৰ কোনো ধৰণৰ ভুল আপোনালোকৰ ৰৈ নাযায়। গতিকে কৰ্মচাৰীসকলক ভালদৰে বুজাবলৈ যত্ন কৰিব। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ কৰ্মচাৰীৰ দ্বাৰা আপোনাৰ কামবোৰ সহজ হৈ পৰে আৰু আপোনাৰ যিবোৰ কৰ্মগতি সেইবোৰো বৃদ্ধি পায়। গতিকে তেওঁলোকৰ সুবিধা অসুবিধাৰ প্ৰতিও আপুনি গুৰুত্ব দি চলিব। অংশীদাৰিত্ব ব্যৱসায়ৰ বাবে আজি দিনটো ভাল হৈ আছে। গতিকে আপোনালোকৰ আজি অংশীদাৰসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি যিকোনো সিদ্ধান্ত ল'বলৈ আজি সফল হ'ব, আৰু ইয়ে আপোনালোকৰ ব্যৱসায়িক উন্নতিও দিব। পতি পত্নীৰ প্ৰচেষ্টাৰ বাবে আজি আপোনাৰ ঘৰখন এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইতিবাচক শক্তি সকলোৱে লাভ কৰিব। আৰু আজি পৰিয়ালত কিবা এটা বিষয়ৰ বাবে আপোনালোকৰ মাজত আলোচনাৰ সৃষ্টি হ'ব, আৰু এই আলোচনাৰ ফলত আপোনালোকৰ এক ভাল ফলাফলো ওলাই আহিব আৰু সিদ্ধান্ত ল'বলৈও আপোনালোকে সফল হ'ব। গতিকে পৰিয়ালত আপোনালোকে সকলোবোৰ ক্ষেত্ৰত আলোচনা কৰিবলৈ যত্ন কৰক। পৰিয়াল ব্যৱস্থাটো এনেধৰণে আপোনালোকে সজাই লওক যাতে আপোনালোকে কাৰোবাৰ পৰা যদি সহায় লাগে তেনেহ'লে বাহিৰত যাব লগা নহয় বা অন্য ব্যক্তিৰ সহায় ল'ব লগা নহয়। পৰিয়ালৰ সৈতে এনেধৰণে মিলাপ্ৰীতিৰ ভাৱ বজাই ৰাখক যাতে আপোনালোকে পৰিয়ালতে সকলোবোৰ পায়, কাৰণ বৰ্তমান সময়ত আপোনালোকে যদি বাহিৰা মানুহৰ পৰা সহায় লয় তেনেহ'লে আপোনাৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব বা তেওঁলোকে আপোনাক প্ৰতাৰিত কৰাৰো সম্ভাৱনা থাকিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে নিজেই সকলো ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিব। কোনো কাৰণতে যাতে বাহিৰা মানুহৰ হস্তক্ষেপ নহয় তাৰ প্ৰতিও যত্ন ল'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ কিছু দূৰত্ব বৃদ্ধি পাব পাৰে, আৰু ইয়াৰ মূল কাৰণ হ'ব আপোনালোকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হোৱা। গতিকে আপোনালোকে চেষ্টা কৰিব যাতে আপোনালোকৰ মাজত কোনো ধৰণৰ ভুল ৰৈ নাযায় বা আপোনালোকে কোনো ধৰণৰ ভুল নকৰে। এনেধৰণে আপোনালোকে যদি সতৰ্ক হৈ চলে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত কেতিয়াও অৱনতি দেখা নাপাব। অত্যাধিক কামৰ বোজাৰ বাবে আজি আপোনাৰ পেশী আৰু ডিঙিৰ বিষ আদি বৃদ্ধি পাব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি উচিত চিকিৎসা এই ক্ষেত্ৰত গ্ৰহণ কৰক, আৰু লগতে জিৰণি আৰু শান্তিৰ বাবে কিছু সময় উলিয়াই লৈ ধ্যান কৰিবলৈ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি সৃষ্টিশীল কামত ভাল সময় কটাব পাৰিব। যিকোনো সমস্যা আহিলেও আপুনি আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰিব, আৰু এই ক্ষেত্ৰত আপুনি বহু পৰিমাণে সফলো হ'ব। গতিকে আপুনি কোনো কাৰণতে আজি নেতিবাচক হৈ নপৰিব। নিজকে সুসংগঠিত কৰি ৰাখক আৰু লগতে ইতিবাচক হৈ থাকক। ধৰ্মীয় কামৰ প্ৰতি আজি আগ্ৰহ বৃদ্ধি পোৱাৰ ফলত আপোনাৰ আজি মানসিক শান্তি পোৱা দেখা যাব, আৰু আপোনাৰ ব্যক্তিগত সমস্যাৰো সমাধান নিশ্চয়কৈ আজি লাভ কৰিব। দুপৰীয়াৰ পিছত আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে দুপৰীয়াৰ পিছত আপুনি অলপ সতৰ্কতাৰে চলিবলৈ চেষ্টা কৰিব। ধৈৰ্য আৰু সংযমতাও লগত বজাই ৰাখিব। এনে কৰিলে আপোনালোকৰ প্ৰতিকূল পৰিস্থিতিটো আপুনি ধুনীয়াকৈ পাৰ হ'ব পাৰিব। ঘনিষ্ঠ আত্মীয়ৰ লগত ভাল কথা বতৰাত কিছু সময় কটাওক। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিলে আপুনি ভৱিষ্যতে তেওঁলোকৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ব্যৱসায়ৰ ব্যৱস্থা আৰু কাম কৰাৰ ধৰণ আজি ভাল হৈ থাকিব। কোনো ধৰণৰ অবৈধ কামৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপুনি বেয়াকৈ আবদ্ধ হৈ পৰিব পাৰে আৰু আপোনাৰ লগতে নিজৰ বিপদো হ'ব পাৰে। গতিকে ব্যৱসায়িক যিবোৰ কাৰ্যকলাপ থাকিব তাতে আপুনি নিয়োজিত হৈ থাকক, তাতে আপুনি ভালদৰে মনোযোগ দিয়ক। তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ বিপদে দেখা নিদিয়ে বা ক্ষতিও নহয়।
কিন্তু যদি আপুনি অবৈধ কামৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে তেতিয়াহে আপোনাৰ বিপদ হ'ব পাৰে। কাম কাজৰ ক্ষেত্ৰত আজি আপুনি ভাল পৰিৱৰ্তনো দেখিব, কাৰণ আপোনাৰ লগত যিসকল কৰ্মচাৰী থাকিব তেওঁলোকে আপোনাক পৰামৰ্শ আগবঢ়াব, আৰু তেওঁলোকৰ পৰামৰ্শ যদি আপোনালোকে গ্ৰহণ কৰে তেনেহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখিবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ সৈতেও আপুনি ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ সৈতে মিলাপ্ৰীতিৰ ভাৱেৰে চলিবলৈ চেষ্টা কৰিব। পাৰিবাৰিক পৰিৱেশ আজি সুখেৰে ভৰি পৰিব, আৰু ইয়াৰ ফলত আপোনালোকে আজি সুখদায়ক সময় কটাবলৈ সক্ষম হ'ব। ঘৰতে আজি আত্মীয় অহাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব, আৰু আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনালোকে আজি আনন্দ কৰিবলৈ সক্ষম হ'ব। সন্তানৰ ভাল খবৰে আজি আপোনালোকক আনন্দিত কৰি তুলিব। সৰু সৰু আনন্দবোৰ একেলগে ভাগ বতৰা কৰি চলিবলৈ চেষ্টা কৰক। ইয়ে আপোনালোকক পাৰিবাৰিক সুখ শান্তি প্ৰদান কৰিব, আৰু লগতে মনতো আপোনালোকৰ সকাহ দিব। সকলো সদস্য একেলগে যদি এনেধৰণৰ কাৰ্যকলাপত আপোনালোকে জড়িত হৈ সকলোৱে মিলি একেলগে থাকে তেনেহ'লে দেখিব যে পাৰিবাৰিক দিশতো আপোনালোকে সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম হৈছে। বয়োজ্যেষ্ঠসকলৰ প্ৰতিও আপোনালোকে আজি আগ্ৰহ প্ৰকাশ কৰিব, তেওঁলোকৰ বিশেষ যত্ন ল'বলৈ চেষ্টা কৰিব। এনে কৰিলে তেওঁলোকক মানসিকভাৱে শান্তি লাভ কৰিব, আৰু আপোনালোকৰ আশীৰ্বাদৰ মৰম তেওঁলোকৰ থাকিব। ইয়ে আপোনালোকৰ পৰিয়ালত আৰু অধিক ঘনিষ্ঠতা প্ৰদান কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সুখদায়ক সময় পালন কৰিবলৈ সক্ষম হ'ব, আৰু ইজনে সিজনৰ প্ৰতি যদি বিশ্বাস ৰাখে বা একেলগে চলিবলৈ যত্ন কৰে তেনেহ'লে সম্পৰ্কত ঘনিষ্ঠতাও দেখিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীৰ সৈতে আজি লগ পোৱাটো আপোনাৰ বাবে ভাল হ'ব, কাৰণ তেওঁলোকৰ সৈতে কথা বতৰা পাতিলে আজি আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব। আপুনি আজি অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে, গতিকে আপুনি আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়ে আপোনালোকক সতেজতা প্ৰদান কৰিব, লগতে আপোনাৰ কাম কৰা ধৰণতো ইতিবাচকতা দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ, আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান উপকাৰী হৈ আছে, গতিকে আপুনি ভালদৰে চলিবলৈ চেষ্টা কৰক। আপোনাৰ কামত ভালদৰে মনোযোগেৰে আগবাঢ়ক, দেখিব যে এই ক্ষেত্ৰত আপুনি সফল হৈছে। আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে চিন্তা কৰি সেইবোৰ সম্পূৰ্ণ কৰাৰ বাবেও আজি এক ভাল সময়, গতিকে এইবোৰ ক্ষেত্ৰতো আপুনি জড়িত হ'বলৈ চেষ্টা কৰক। নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে আপুনি সফলতা লাভ কৰিব। গতিকে নতুন পৰিকল্পনা কৰাৰ আগতে সকলোবোৰ তথ্য আপুনি আহৰণ কৰি এই ক্ষেত্ৰত কেনেদৰে আগবাঢ়িলে আপোনাৰ ভাল হয় তাৰ প্ৰতি মনোযোগ দিব। ওচৰ চুবুৰীয়াৰ লগত কিবা আজি আপোনাৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হৈ চলিব আৰু স্বভাৱত ইতিবাচকতা ৰাখিব, আৰু শান্ত হৈ থাকিলে আপোনালোকৰ কোনো ধৰণৰ এনে পৰিস্থিতিৰ সৃষ্টি নহয়। কোনো যদি আপোনালোকৰ অসুবিধাৰ সৃষ্টি হৈছে বা খেলি মেলি সৃষ্টি হৈছে তেনেহ'লে আপোনালোকে শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব, কিন্তু কোনো কাৰণতে বাদ বিবাদত লিপ্ত নহ'ব। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিব। ৰাজনৈতিক কাম কাজত বেয়া স্বভাৱৰ মানুহৰ পৰা দূৰত্ব বজাই ৰখাটো জৰুৰী হ'ব, নহ'লে ইয়াৰ বাবে আপোনাৰ সন্মান নষ্ট হ'ব পাৰে। ব্যৱসায় সম্পৰ্কীয় কাম কাজত অতি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ পৰিকল্পনা কৰিব সেইবোৰ আপুনি ভালদৰে চিন্তা চৰ্চা কৰিহে ল'ব লগা হ'ব পাৰে, আৰু ৰূপায়ণ কৰাৰ ক্ষেত্ৰতো আপুনি ভালদৰে সতৰ্ক হৈ সকলো দিশ চাই চিতি তাৰপিছতহে ৰূপায়ণ কৰিব। কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখিব, কাৰণ তেওঁলোকৰ যদি ভুল হয় কিছু কাৰ্যকলাপত তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষতি হ'ব পাৰে। আৰু কোনো ধৰণৰ ৰিস্কি কামত ধন বিনিয়োগ নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ এই ক্ষেত্ৰত যদি ধন বিনিয়োগ কৰে তেনেহ'লে আপোনাৰ লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। গতিকে বিনিয়োগৰ ক্ষেত্ৰৰ পৰা আজি দূৰত্ব বজাই ৰখাটোৱে আপোনাৰ ভাল হ'ব। ওচৰৰ ব্যৱসায়ীসকলৰ সৈতে চলি থকা প্ৰতিযোগিতাত আপুনি আজি জয়ী হ'ব, কাৰণ আপোনাৰ যি নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰম তাক আপোনাৰ কোনেও হেয় কৰিব নোৱাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে আজি সফলতা অৰ্জন কৰাত আপোনালোকে সুখী অনুভৱ কৰিব। স্বামী স্ত্ৰীৰ মাজত চলি থকা পাৰ্থক্যবোৰ আজি নাইকিয়া হ'ব, আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব, আৰু আপোনালোকৰ সম্পৰ্কত পুনৰ ঘনিষ্ঠতা দেখা পোৱা যাব। ঘৰৰ ব্যৱস্থাটো আপোনালোকে আজি আৰামদায়ক পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। ঘৰৰ ক্ষেত্ৰত কিবা নতুন সামগ্ৰী যদি ক্ৰয় কৰে আজি, তেতিয়াহ'লে সকলো সদস্যৰ মনত আজি আনন্দৰ সৃষ্টি হ'ব, আৰু সকলোৱে আপোনালোকৰ সৈতে একেলগে মিলিজুলি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। পৰিয়ালত যদি আজি কিবা সৰু অনুষ্ঠান বা ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত আপোনালোকে আয়োজন কৰে তেনেহ'লে সকলো সদস্যই সুখ লাভ কৰিব, আৰু আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। গতিকে এনেধৰণৰ আয়োজন কৰিলে আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত এক ভাল ইংগিত দেখা গৈছে, গতিকে এইবোৰ কৰিবলৈ আপোনালোকে যত্ন কৰিব।
অত্যাধিক মানসিক চাপৰ বাবে মূৰৰ বিষ আৰু এচিডিটিৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব। সেইবাবে আপুনি ইতিবাচক হৈ চলক আৰু লগতে আপোনাৰ সঠিক চিকিৎসা গ্ৰহণ কৰিবলৈ যত্ন কৰিব, যাৰ ফলস্বৰূপে আপোনালোকে স্বাস্থ্য বজাই ৰখাত সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি পৰিকল্পনা আৰু চিন্তা আৰু কৰ্ম সঠিক কৰি ৰখাটোৱে আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ ভাবি চিন্তি আগবাঢ়িব, তেতিয়া দেখিব যে আপোনালোকৰ কোনো ধৰণৰ সমস্যা ৰৈ নাযায়। আপোনাৰ জ্ঞানৰ ভিত্তিত কিছু ভাল ফলাফল আজি লাভ কৰিব, যাৰ ফলত আপোনাৰ পৰিয়ালত আজি আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু আপোনাৰ মানসিকভাৱেও শান্তি লাভ কৰিব। যিকোনো ধৰণৰ ঋণ বা লেনদেন আজি পৰীক্ষা কৰক, কাৰণ বৰ্তমান সময়ত আপুনি কাৰোবাক ঋণ দিলে তেনেহ'লে সেই টকাবোৰ আবদ্ধ হৈ পৰিব পাৰে, কাৰণ ইয়াৰ পৰিশোধ কৰাৰ আপোনাৰ কঠিন হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি পাব। ওচৰ চুবুৰীয়াৰ লগত যিকোনো তৰ্কত লিপ্ত হ'লে আপোনাৰ আজি কিছু বেয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনাৰ মনো দুখী হৈ পৰিব পাৰে। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলিব আৰু নিজৰ কামতে বেছিকৈ মনোযোগ দি ৰাখিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ মানসিক চাপ নাহে আৰু লগতে মানসিকভাৱেও আপোনালোকে সুস্থ অনুভৱ কৰিব। ব্যৱসায়িক সম্পৰ্ক শক্তিশালী কৰাত মনোনিৱেশ কৰক, কাৰণ তেওঁলোকৰ পৰা আপুনি আজি ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ সৈতে আপুনি ভৱিষ্যতেও এনেধৰণে সম্পৰ্ক বজাই ৰাখিব, যাতে আপোনাৰ বাহিৰে আন কোনোবাই এনেধৰণৰ অৰ্ডাৰ আদি নাপায়। অংশীদাৰিত্ব ব্যৱসায়ত পাৰস্পৰিক সমন্বয়ৰ দ্বাৰা ভাল লাভ কৰিব পাৰিব। গতিকে অংশীদাৰসকলৰ সৈতে একেলগে চলিবলৈ চেষ্টা কৰিব। সকলোৱে সহমত প্ৰকাশ কৰিলেহে আপুনি সেইবোৰ পৰিকল্পনা আপুনি সিদ্ধান্তত পৰিণত কৰিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীসকলেও বহু পৰিমাণে আপোনাৰ সহায় কৰিব, যাতে আপুনি ব্যৱসায়িক লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয়। গতিকে তেওঁলোকৰ সৈতেও আপুনি ভাল সম্পৰ্ক বজাই ৰাখি চলিব। বিবাহিত জীৱনত ভাল সমন্বয় থাকিব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে সুখী অনুভৱ কৰিব আৰু পৰিয়ালৰ সৈতে আপোনালোকে যদি একেলগে মিলি কৰিবলৈ যোৱাৰ আজি পৰিকল্পনা কৰে, তেনেহ'লে সকলোৱে আনন্দ লাভ কৰিব আৰু সকলোৱে মানসিকভাৱে শান্তি লাভ কৰাটো সক্ষম হ'ব। গতিকে পৰিয়ালৰ ভালৰ বাবে আপুনি যিকোনো ধৰণৰ পদক্ষেপ লোৱাটো গ্ৰহণযোগ্য হ'ব আৰু আজি সকলোকে যদি একত্ৰিত কৰি আপোনালোকে কৰিবলৈ যোৱাৰ চেষ্টা কৰে, তেনেহ'লে আপোনাৰ আজিৰ দিনটো উত্তম হৈ আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ আজি বিবাহ সম্বন্ধে আলোচনা আদি হ'ব পাৰে আৰু ইয়াৰ ফলত সকলো সদস্যই একত্ৰিত হৈ এক সিদ্ধান্তত উপনীত হ'বলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আনন্দৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কৰ বিষয়ত অলপ সাৱধান হ'ব লাগিব বৰ্তমান সময়ত, কাৰণ আপোনাৰ সংগীৰ অনুভৱক আজি যদি সন্মান নকৰে, তেনেহ'লে আপোনালোকৰ সম্পৰ্কত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত অৱনতিও দেখিব পাৰে। গতিকে বৰ্তমান সময়ত আপোনালোকে এই সম্পৰ্ক বজাই ৰাখিবলৈ অলপ সুসংগঠিত হওক আৰু লগতে প্ৰেমৰ সংগীক বেছিকৈ গুৰুত্ব দিবলৈ যত্ন কৰক। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ লগত জড়িত যিবোৰ নিয়মীয়া পৰীক্ষা নিৰীক্ষা আছে, সেইবোৰ কৰাটো অতি প্ৰয়োজনীয় হ'ব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য বজাই ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব আৰু লগতে ঋতু অনুসৰি আপোনালোকে খাদ্য গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। এনে কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকে আজি কোনোবা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু আপোনাক সন্মানো প্ৰদান কৰিব। ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু আপোনাৰ জনসংযোগো বৃদ্ধি পোৱা দেখা যাব। গতিকে কোনো ধৰণৰ এনেধৰণৰ অনুষ্ঠান আপুনি আওকাণ নকৰিব। ভাই ভনী বা ঘনিষ্ঠ আত্মীয়ৰ সৈতে কিছুমান উপকাৰী পৰিকল্পনাৰ ওপৰত আলোচনা হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ ব্যৱস্থাটো সুসংগঠিত হৈ পৰিব। ঘৰৰ এজন অবিবাহিত সদস্যৰ পৰা আজি ভাল সম্পৰ্ক আশা কৰা হৈছে। গতিকে এনে ধৰণৰ সম্পৰ্কৰ ফলত অবিবাহিত সদস্যজনৰ মনত আনন্দ সৃষ্টি হ'ব। আজি কিছু ভুল বুজাবুজিৰ বাবে ওচৰ চুবুৰীয়াৰ লগত কিছু বিতৰ্কৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰাৰ যত্ন কৰিব। যি ধৰণৰে অসুবিধা নহওক কিয়, আপোনালোকে যদি মিলাপ্ৰীতিৰে এই সমস্যাবোৰ সমাধান কৰি লয়, তেনেহ'লে আপোনালোকৰ সম্পৰ্ক তেওঁলোকৰ সৈতে ভাল হৈ থাকিব আৰু লগতে ভৱিষ্যতেও কোনো ধৰণৰ আপোনালোকৰ ইয়াৰ ফলত ক্ষতি নহয়। নিজৰ সামৰ্থ্যতকৈ আজি আপুনি বেছি ধাৰ ল'বলৈ নাযাব, কাৰণ এই সময়ত আপুনি যদি বেছিকৈ ধাৰ লয়, তেনেহ'লে আপোনাৰ বাবে আৰ্থিক সমস্যাই দেখা দিব পাৰে। সেইবাবে নিজকে অলপ সুসংগঠিত কৰিবলৈ যত্ন কৰিব। বৰ্তমান সময়ত আপোনাৰ সন্তানকো আপুনি উপযুক্ত পথ প্ৰদৰ্শন দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ তেওঁলোকে যদি আপোনাৰ পৰা
ভাল পৰামৰ্শ পায় তেনেহ'লে তেওঁলোকে আগুৱাই যাবলৈ সক্ষম হ'ব আৰু লগতে আত্মবিশ্বাসো বৃদ্ধি পাব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাৰ কাম আজি আৰম্ভ কৰিব পাৰে, কাৰণ বৰ্তমান সময়ত আপোনাৰ এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা গৈছে। গতিকে যদি ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰিছে তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকে আজি পদক্ষেপ গ্ৰহণ কৰক। যন্ত্ৰপাতি আৰু নতুন প্ৰযুক্তি আদিৰ ব্যৱহাৰ সফল হ'ব। গতিকে আপোনালোকে আজি ব্যৱসায়িক ক্ষেত্ৰত এইবোৰ ক্ষেত্ৰত আগবাঢ়িবলৈ যত্ন কৰিব। পুৰণি কামবোৰ প্ৰথমতে আজি সম্পন্ন কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত যদি আপোনাৰ পুৰণি কামবোৰ পেলাই থয় তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ক্ষতি হ'ব পাৰে, কাৰণ গ্ৰাহকৰ অসন্তুষ্টিৰ আপোনালোকে সন্মুখীন কৰিব লগাও হ'ব পাৰে। গতিকে বৰ্তমান সময়ত যিবোৰ আপোনালোকৰ পুৰণি কাম আছিলে সেইবোৰ প্ৰথমতে কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক বৃদ্ধি দেখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনাৰ গ্ৰাহকসকলেও আনন্দ লাভ কৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িবলৈ সুসংগঠিত হওক আৰু লগতে পৰিকল্পিতভাৱে কৰিবলৈ কামবোৰ যত্ন কৰিব। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি মানসিকভাৱে শান্তি লাভ কৰাটো সক্ষম হ'ব। পৰিয়ালত আজি ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ ফলত আৰু আজি আনন্দৰ সৃষ্টি হ'ব। ই আপোনালোকৰ ঘৰৰ পৰিৱেশ আৰু অধিক সুখী কৰি তুলিব। আৰু পৰিয়ালৰ ক্ষেত্ৰত আজি আপুনি অলপ স্বাধীনতা দিবলৈ চেষ্টা কৰিব, কাৰণ সকলো সদস্যই যদি মানসিকভাৱে সকাহ অনুভৱ কৰে তেনেহ'লে আপোনালোকৰ বাবে ঘৰৰ পৰিৱেশ ইতিবাচক কৰি তুলিব। গতিকে সকলো ক্ষেত্ৰতে আপুনি ভালদৰে চিন্তা চৰ্চা কৰি আগবাঢ়িবলৈ যত্ন কৰিব। পৰিয়ালৰ সকলোকে সুখী কৰি ৰখাত যত্ন কৰক আৰু বয়োজ্যেষ্ঠসকলকো আপুনি ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব। এনে কৰিলে পৰিয়ালত আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কত আজি সৰু সৰু কথাই সম্পৰ্ক মজবুত কৰিব। গতিকে আপোনালোকে সৰু সৰু কথাতে সুখী হ'বলৈ যত্ন কৰিব, যাৰ ফলস্বৰূপে আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব। আজি আপুনি সামৰ্থ্যতকৈ বেছি কাম কৰিবলৈ নাযাব, কাৰণ বৰ্তমান সময়ত আপোনাৰ কঁকালৰ সমস্যা হ'ব পাৰে। গতিকে উপযুক্ত জিৰণি ল'বলৈ চেষ্টা কৰক আৰু লগতে আপুনি সঠিক চিকিৎসা গ্ৰহণ কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আৰু দৈনিকভাৱে যোগাসন আৰু ব্যায়ামত সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতকে আজি কিছু বাকী থকা ধন পালে কিছুমান বিশেষ কাম কৰি আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা পাব। কেৱল আৱেগতকৈ মনত যি আছে তাক অধিক গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত আপুনি যদি আৱেগ কঢ়িয়াই লৈ ফুৰে তেনেহ'লে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আপুনি ব্যৱহাৰিক হৈ চলিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি অধিক সফলতা লাভ কৰিব। ঘনিষ্ঠ আত্মীয়ৰ লগত থকা বেয়া সম্পৰ্কবোৰ আকৌ মধুৰ কৰি তুলিবলৈ আপুনি যত্ন কৰিব লাগিব। তেওঁলোকৰ সৈতে আপুনি প্ৰচেষ্টা কৰিলে সম্পৰ্ক ভাল দেখিব। দিনটোৰ দ্বিতীয়াৰ্ধত কিছু অশান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি একেবাৰে ভয় নকৰিব, নিজকে সুসংগঠিত কৰি ৰাখিব আৰু আপোনাৰ যিবোৰ কথা বতৰা সেইবোৰ আপুনি কোৱাৰ ধৰণবোৰ ঠিক কৰিবলৈ চেষ্টা কৰিব। স্বভাৱত যদি কোমলতা বজাই ৰাখি কথা বতৰা পাতে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ ভুল বুজাবুজি সৃষ্টি নহয় আৰু বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি নহয়। কোনো ধৰণৰ যাত্ৰাৰ পৰা আজি আঁতৰি থকাটোৱে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ যাত্ৰা কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহ'ব। গতিকে বৰ্তমান সময়ত আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিয়াটো ভাল হ'ব। ব্যৱসায়ৰ ভৱিষ্যতৰ কাম কাজৰ পৰিকল্পনা কৰাটো আজিৰ বাবে ভাল হয়। গতিকে বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোযোগ দিলে আপোনাৰ লাভজনক পৰিৱেশৰ সৃষ্টি হ'ব। কিন্তু কোনো ধৰণৰ ৰিস্কি কামত টকা বিনিয়োগ নকৰিব, লোকচান হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপুনি ব্যৱসায়ৰ আভ্যন্তৰীণ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিয়ক আৰু প্ৰচাৰৰ ক্ষেত্ৰত আপুনি যদি বেছিকৈ গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ বাবে ভাল হ'ব। ইয়ে আপোনালোকৰ ব্যৱসায়িক উন্নতি দিব আৰু নতুন চুক্তি আদি পোৱাৰো সম্ভাৱনা বাঢ়িব। যুৱক যুৱতীসকলে যিকোনো প্ৰতিযোগিতাৰ ফলাফল তেওঁলোকৰ পক্ষত পাব আৰু ইয়ে তেওঁলোকৰ মানসিক শান্তি প্ৰদান কৰিব। আপোনাৰ কৰ্মচাৰীসকলৰ লগত আপোনাৰ ব্যৱসায়িক যি লক্ষ্য আছে সেইবোৰত আপুনি উপনীত হ'বলৈ পৰিকল্পনা কৰক। তেওঁলোকক ভাল পৰামৰ্শ দিব, যাৰ ফলত আপোনাৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আপুনি সফল হ'ব। ব্যক্তিগত বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু বিবাদৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ঘৰতো শান্তি আৰু সুখত প্ৰভাৱ পৰিব পাৰে। গতিকে এইবোৰ যিমান আপোনালোকৰ সমস্যা আছে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰক। যদি আপোনালোকে পৰিয়ালত এই সমস্যাবোৰ উত্থাপন কৰে তেনেহ'লে আপোনালোকৰ বাবে সন্মানৰ কথা আছে। গতিকে আপোনালোকে নিজে পাৰস্পৰিক সম্পৰ্কৰ জৰিয়তে সমাধান কৰি ল'বলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নাথাকিব আৰু লগতে কোনো ধৰণৰ পৰিয়ালৰ সুখ শান্তিতো বাধা নপৰে।
পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনালোকৰ বিশেষ প্ৰভাৱ থাকিব, গতিকে পৰিয়ালত যদি কিবা শুভ অনুষ্ঠানৰ আয়োজন হৈছে তেনেহ'লে সেইবোৰত আপোনালোকে সকলোৱে মিলি চেষ্টা কৰক যাতে এই অনুষ্ঠানবোৰ সফল কৰিবলৈ। ইয়াৰ ফলত মানসিক শান্তি লাভ কৰিব আৰু লগতে পৰিয়ালৰ সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোক সফল হ'ব। পৰিয়ালত আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ সন্মান কৰক, তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক, কথা বতৰা পাতক। ইয়ে আপোনালোকৰ সুখ শান্তি দিব আৰু তেওঁলোকে আপোনালোকক বহু পৰিমাণে আশীৰ্বাদো কৰিব। গতিকে ঘৰৰ পৰিৱেশ ভাল কৰি ৰখাত সকলোৱে গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব আৰু লগতে আপোনালোকে পাৰিবাৰিক দিশত এক উন্নতি দেখিবলৈ সক্ষম হ'ব। গতিকে বাহিৰা মানুহক বেছিকৈ হস্তক্ষেপ কৰিব নিদিব আপোনালোকৰ পৰিয়ালত। নিজৰ পৰিয়াল নিজে বজাই ৰাখক আৰু কোনো কাৰণতে যাতে আপোনাৰ পৰিয়াল নেতিবাচক হৈ নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। কাৰণ পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে যি সুখ পাব সেইবোৰ বাহিৰত কেতিয়াও আপোনালোকে উপলব্ধি কৰিব নোৱাৰে। প্ৰেমৰ সম্পৰ্কবোৰো আজি মধুৰ হৈ পৰিব। ই আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু আপোনালোকৰ অতি শীঘ্ৰে প্ৰেমৰ সম্পৰ্কবোৰ পৰিয়ালত উপস্থাপন কৰাৰো সুযোগ পাব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ সংক্ৰমণৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিব, বিশেষকৈ চাফ চিকুণতা বজাই ৰাখিব আৰু লগতে খাদ্যাভ্যাস সুসংগঠিত কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আৰু লগতে আপোনালোকে ব্যায়াম আৰু যোগাসনৰ প্ৰতিও মনোযোগ দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি বহু ধৰণৰ কামত উপস্থিত থাকিব লগা হ'ব পাৰে আৰু লগতে বহুতো নতুন তথ্য আহৰণ কৰিব। ইয়ে আপোনালোকৰ ব্যক্তিগত উন্নতি দিব আৰু কিন্তু আনৰ পৰা আশা কৰাৰ পৰিৱৰ্তে নিজৰ কৰ্মক্ষমতা আৰু সামৰ্থ্যৰ ওপৰতে অধিক বিশ্বাস ৰাখিব, নহ'লে আপুনি আজি মানসিক অশান্তি পাব পাৰে। গতিকে বেলেগৰ পৰা কোনো ধৰণৰ আশা নকৰিব যাতে আপোনাৰ কামত তেওঁলোকে সহায় কৰিব। গতিকে নিজৰ কাম নিজে আগবঢ়াই লৈ যাওক আৰু নিজৰ সামৰ্থ্যকে বিশ্বাস কৰি চলক। যদি আপোনালোকে সহায় বিচাৰে তেনেহ'লে আপোনাৰ পৰিয়ালৰ পৰা বিচাৰক, তেওঁলোকে কেতিয়াও আপোনাক প্ৰতাৰণা নকৰে আৰু আপোনাৰ মানসিক সুখ শান্তিটো কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয়। এইবোৰ কথা মনত ৰাখি চলিব, তেতিয়া আপোনাৰ কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। এজন বিশেষ ব্যক্তিৰ সমস্যা সমাধানত আপুনি অৰিহণা যোগাব, কিন্তু তেওঁলোকৰ সৈতে আপোনাৰ ভাল সম্পৰ্ক গঢ়ি উঠাৰ ফলত আপুনি আজি তেওঁলোকৰ পৰাও বহু পৰিমাণে সহায় লাভ কৰিব। যদি কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত বিভাজনৰ সৃষ্টি হৈছে তেনেহ'লে তাৰ বাবে আপুনি দায়ী হ'ব। গতিকে ঘনিষ্ঠ আত্মীয়ৰ সৈতে কেনেদৰে আপুনি কথা বতৰা পাতিব লাগে তাৰ প্ৰতি লক্ষ্য ৰাখিব, স্বভাৱত কোমলতা বজাই ৰাখিব আৰু কোনো ধৰণৰ যাতে নেতিবাচক শব্দৰ প্ৰয়োগ নকৰে তাৰ প্ৰতিও ভালদৰে লক্ষ্য কৰিব। এনে বিষয়বোৰ যদি আপুনি উপলব্ধি কৰি চলে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ বিভাজন বা সম্পৰ্কত অৱনতি নেদেখে। বৰ্তমান সময়ত আপোনাৰ উপাৰ্জনৰ লগতে খৰচো বৃদ্ধি হ'ব, গতিকে ইয়াৰ ফলত মানসিক চাপ বৃদ্ধি পাব পাৰে। সেইবাবে আপুনি অসাৰ খৰচবোৰ নকৰিব, বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব আৰু নিজকে সুসংগঠিত কৰি ৰাখিব। এজন ডাঙৰ ব্যৱসায়ীৰ গাইডেন্সে আপোনাক আজি ভৱিষ্যতৰ লগত জড়িত পথবোৰ দেখুৱাব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। বৰ্তমান সময়ত আপুনি মানুহৰ সৈতে সংযোগ স্থাপন কৰক, বিশেষকৈ সংবাদ মাধ্যমৰ বিপণনৰ সৈতে জড়িত ব্যৱসায়ত এক লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে বিশেষভাৱে জড়িত হ'বলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰৰ ভিতৰত চলি থকা কাম কাজবোৰ আপুনি ভালদৰে চকু ৰাখিব লাগিব, কাৰণ কিবা যদি ভুল হয় তেনেহ'লে আপোনাৰে ক্ষতি হ'ব পাৰে। সেইবাবে ব্যৱসায় পৰিৱেশ শান্তিপূৰ্ণ ৰাখিবলৈ যত্ন কৰিব, কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে উন্নতি কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পত্নী বা পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু ঘৰত সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। ইয়ে আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব আৰু আপুনি নিজৰ কামতো তেওঁলোকৰ পৰা বহু সহায় লাভ কৰিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰতো আপুনি বিশেষভাৱে ধ্যান ৰাখিব লাগিব আৰু গুৰুত্ব দিব লাগিব যাতে পৰিয়াল ব্যৱস্থাটো আপোনাৰ ভাল হৈ থাকে, কাৰণ তেওঁলোকে যদি আপোনাক সহায় কৰিব পাৰে আপুনিও তেওঁলোকক সহায় কৰাৰ মনোভাৱ ৰাখিব লাগিব। আৰু ইয়ে আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতাও বৃদ্ধি কৰিব আৰু সকলোকে একত্ৰিতও কৰিব। গতিকে আপোনাৰ প্ৰধান লক্ষ্য হ'ব সকলোকে একত্ৰিতকৰণ। গতিকে যদি পৰিয়ালৰ সকলোকে একত্ৰিত কৰিব পাৰে তেনেহ'লে কোনো ধৰণৰ বাহিৰা মানুহৰ আপোনালোকৰ প্ৰয়োজন নহ'ব। নিজৰ পৰিয়াল নিজে ঠিক কৰিব লাগিব, তাৰ প্ৰতি বিশেষভাৱে আপুনি যত্ন কৰিব। পৰিয়ালৰ ব্যৱস্থা ভালদৰে ৰাখিলে আপোনাৰ কোনো ধৰণৰ সুখ শান্তিত বাধা নপৰে আৰু কোনো কাৰণতে যাতে বাহিৰা মানুহে আপোনাৰ পৰিয়ালত আহি হস্তক্ষেপ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। পৰিয়ালক সেইবোৰ বুজাবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকে দেখিব যে সুখেৰে আপোনালোকে জীৱন যাপন কৰিব পাৰিছে।
প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে এক ভাল প্ৰতিফলন দেখা পাব। সেইবাবে যদি আপোনালোকে ক'ৰবালৈ আজি যোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে যাব পাৰে। কঠোৰ পৰিশ্ৰমৰ লগতে স্বাস্থ্যৰ যত্ন লোৱাটো আজি গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ স্বাস্থ্যৰ অৱনতি হ'লে আপুনি বিশেষ দিশত কিছুমান বাধা পাব পাৰে। জিৰণিৰ বাবে উপযুক্ত সময় উলিয়াই লওক আৰু ভালদৰে খাদ্য খাবলৈ চেষ্টা কৰিব। সুষম আহাৰ গ্ৰহণ কৰিলে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি বৰ্তমান সময়ত আপোনাৰ সপোন আৰু লক্ষ্যত উপনীত হোৱাৰ উপযুক্ত সময়। গতিকে বৰ্তমান সময়ত আপুনি যদি নিজৰ লক্ষ্য স্থাপন কৰি চলে আৰু সেইমতে আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখে তেনেহ'লে আপুনি নিশ্চয় সফল হ'ব। সেইবাবে সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কামৰ দিশত কঠোৰভাৱে অগ্ৰসৰ হওক। আৱেগিকভাৱে আজি আপুনি শক্তিশালী অনুভৱ কৰিব আৰু লগতে আপোনাৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপুনি ভাল ফলাফল নিশ্চয়কৈ পাব। আজি আপুনি খৰচ কম কৰিবলৈ যত্ন কৰক, নহ'লে আপোনাৰ মানসিক শান্তিত কিছু বাধা আহিব পাৰে। সেইবাবে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ বেছি খৰচ নহয়। আপোনাৰ কিছু হঠকাৰিতাৰ বাবে আপোনাৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে। গতিকে সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰিবলৈ চেষ্টা কৰিব। ই আপোনালোকৰ অগ্ৰসৰ কৰিব, আগুৱাই নিব আৰু উন্নতি কৰাটো সহায় কৰিব। প্ৰভাৱশালী ব্যৱসায়ীসকলৰ লগত যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হ'ব, যিয়ে আপোনাক এক নতুন দিশ প্ৰদান কৰিব, কিন্তু বহুতো কষ্টৰ প্ৰয়োজন হ'ব। গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত নিজকে সুসংগঠিত কৰি আগবাঢ়ি যাওক আৰু লগতে আপোনাৰ কৰ্মচাৰীসকলকো ভালদৰে কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ যত্ন কৰিব, কাৰণ তেওঁলোকৰ কাৰ্যকলাপে আপোনাৰ অগ্ৰগতিৰ সহায় কৰিব। পৰিয়ালত পাৰস্পৰিক সমন্বয় আৰু প্ৰেম থাকিব। ইয়াৰ ফলত আপোনালোকে ইজনে সিজনৰ লগত ভালদৰে চলিবলৈ সক্ষম হ'ব আৰু পাৰিবাৰিক দিশত আপোনালোকে সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। ঘৰত আজি কোনো সদস্যৰ ভাল খবৰে সকলোকে আনন্দিত কৰিব আৰু সকলোৱে আনন্দ লাভ কৰিব। গতিকে পৰিয়ালত আজি আপোনালোকে সৰুকৈ এক অনুষ্ঠানৰ আয়োজন কৰক। ইয়ে আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি কৰিব আৰু সকলো সদস্যকে একত্ৰিত কৰিবলৈ সক্ষম হ'ব। গতিকে পাৰিবাৰিক দিশত আপোনালোকে আজি ভালদৰে মনোযোগ দিয়ক। বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ ল'বলৈ যত্ন কৰক। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আপুনি লক্ষ্য ৰাখক। এনে কৰিলে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰি চলক। তেতিয়া আপুনি দেখিব যে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাইছে। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু আপুনি দিনটো সম্পূৰ্ণ শক্তি আৰু আত্মবিশ্বাসেৰে কটাবলৈ হ'লে আপুনি নিজৰ স্বাস্থ্য ভালকৈ ৰাখিবলৈ যত্ন কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু আপুনি খাদ্যাভ্যাস সুসংগঠিত কৰিব আৰু লগতে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি যি কামেই নকৰক কিয় সেই কাম সহজে আপুনি সম্পন্ন কৰিব পাৰিব। গতিকে নিজৰ বিশ্বাস ৰাখক নিজৰ ওপৰত, তেতিয়া দেখিব যে সকলো কাম আপোনাৰ বাবে সহজ হৈ পৰিছে। বাকী থকা ধন বা পে'মেণ্ট আদি পোৱাৰ আজি পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব, যাৰ ফলত আপুনি আজি সকাহ অনুভৱ কৰিব পাৰিব। যুৱক যুৱতীসকলে আজি তেওঁলোকে যিকোনো প্ৰজেক্টত ভাল সফলতা লাভ কৰিব পাৰিব। ইয়াৰ দ্বাৰা তেওঁলোকে আত্মবিশ্বাসীও অনুভৱ কৰিব। গতিকে আগবাঢ়ি যাবলৈ নিজকে সুসংগঠিত কৰি ৰাখিব লাগিব আৰু কোনো কাৰণতে যাতে ভয় নকৰে। কোনো ক্ষেত্ৰতে আগবাঢ়ি যোৱাত কোনো যদি বাধাও আহে তেনেহ'লে সেইবোৰ বাধা অতিক্ৰম কৰি আগবাঢ়ি গ'লে তেওঁলোকৰ নিশ্চয় সফলতা লাভ কৰিব। বুদ্ধিমানে আজি কাম কৰক, কাৰণ কোনোবাই আপোনাক ঠগিব পাৰে। গতিকে কাৰো প্ৰভাৱত নপৰি নিজৰ সিদ্ধান্তক গুৰুত্ব দিয়ক। গতিকে বেলেগৰ সিদ্ধান্তক একেবাৰে আজি আপুনি গুৰুত্ব নিদিব। নিজে যি সিদ্ধান্ত গ্ৰহণ কৰে সেইবোৰ ভালদৰে বিবেচনা কৰি তাৰপিছত ল'ব, যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল হোৱাৰ সম্ভাৱনা নাথাকে। কোনো নতুন কাম বা বিনিয়োগ কৰাৰ আগতে সেই বিষয়ে আপুনি এক সম্যক তদন্ত কৰক আৰু তথ্য উলিয়াই লৈ আহক। তথ্য অবিহনে আপুনি কোনো ধৰণৰ বিনিয়োগ আদিত নাযাব, নহ'লে আপোনাৰ লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। ব্যৱসায়ত উৎপাদনৰ লগত জড়িত কামবোৰত অধিক সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ গাফিলতিৰ বাবে আপোনাৰ লোকচান হোৱাৰ লগতে সন্মানো নষ্ট হ'ব পাৰে। গতিকে আপুনি নিজৰ কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব। সেই ক্ষেত্ৰত আপুনি কৰ্মচাৰীসকলকো সুসংগঠিত কৰিবলৈ চেষ্টা কৰিব। বিশেষ ব্যক্তিৰ পৰা সমৰ্থন পাব হ'লে আপুনি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে তেওঁলোকে আপোনাক উচিত পৰামৰ্শ আগবঢ়াব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ উন্নতি কৰিবলৈ সক্ষম হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু ঘৰত ঘনিষ্ঠ আত্মীয়ৰ আগমনে এক ব্যস্ততাপূৰ্ণ আৰু সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। আপোনালোকৰ ভাৱৰ আদান প্ৰদানৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হৈ পৰিব।
গতিকে পৰিয়ালত আজি আপোনালোকে শুভ অনুষ্ঠানৰ আয়োজন কৰক। ঘনিষ্ঠ আত্মীয়ৰ আগমনে তেওঁলোকৰ উৎসাহ বৃদ্ধি কৰিব। সেইবাবে আপুনি যদি অনুষ্ঠান আয়োজন কৰে তেনেহ'লে সকলো সদস্যই আনন্দ লাভ কৰিব আৰু ঘৰত এক উখল মাখল পৰিৱেশৰ আজি সৃষ্টি হ'ব, যাৰ ফলত আপোনালোকে আনন্দ কৰিবলৈ সক্ষম হ'ব আৰু মানসিক শান্তি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সতৰ্ক হৈ চলিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ নেতিবাচক প্ৰভাৱৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ মুখ্য কাৰণ হ'ব আপোনালোকৰ মাজত থকা মিলাপ্ৰীতিৰ অভাৱ। গতিকে দুয়োজনে দুয়োজনক সন্মান কৰিবলৈ চেষ্টা কৰিব আৰু সৎ হ'বলৈ যত্ন কৰিব। ঋতু অনুসৰি খাদ্য আৰু ৰুটিন ৰাখক। ইয়াৰ ফলত আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব। প্ৰচুৰ পৰিমাণে আজি পানী খাবলৈ যত্ন কৰিব, নহ'লে আপোনালোকে দুৰ্বলতা অনুভৱ কৰিব পাৰে। সেইবাবে নিজৰ কামবোৰ ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব, উচিত জিৰণি ল'বলৈ যত্ন কৰিব আৰু স্বাস্থ্য সম্পৰ্কীয় যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব। ভাল খাদ্যাভ্যাস ৰাখিব, ইয়াৰ ফলত আপুনি সুস্থ সবল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ঘৰত কোনো শুভ কামৰ লগত জড়িত পৰিকল্পনা থাকিব আৰু কোনো শুভ অনুষ্ঠানলৈ যাবলৈ আপুনি নিমন্ত্ৰণ লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু লগতে জনসংযোগো বৃদ্ধি পাব। ব্যস্ততাপূৰ্ণ ৰুটিনৰ মাজতো কিছু সময় অনলাইন শ্বপিং আদি পৰিয়ালৰ সৈতে আনন্দত কটাওক। ইয়াৰ ফলত পৰিয়ালৰ লোকে আজি ভালদৰে আপোনালোকৰ সৈতে সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ আজি পৰিয়ালৰ ওপৰত থাকিব। ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ পৰিব। ঘৰত যদি নিৰ্মাণৰ কাম চলি আছে তেনেহ'লে সামৰ্থ্যতকৈ অধিক ধন বিনিয়োগ নকৰিব, নহ'লে ঋণ লোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু যাৰ ফলত আপোনাৰ আৰ্থিক ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে দেখুৱাৰ স্বাৰ্থত কোনো ধৰণৰ এনে পদক্ষেপ গ্ৰহণ নকৰিব। আজি আপোনাৰ অহংকাৰ আৰু খঙৰ বাবে ঘৰৰ পৰিৱেশ নষ্ট হ'ব পাৰে। গতিকে ধৈৰ্য আৰু আচৰণত সংযমতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ প্ৰভাৱ নপৰে। ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়ত পঢ়া শুনাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। ইয়াৰ ফলত তেওঁলোকে আগুৱাই যাবলৈ সক্ষম হ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় ভাল হৈ আছে। গতিকে ব্যৱসায়ত যিকোনো বাকী থকা কাম আৰম্ভ কৰিলে আয় বৃদ্ধি পাব আৰু আৰ্থিক সমস্যাও নাইকিয়া হ'ব। কিন্তু এতিয়াই কোনো ধৰণৰ নতুন কাম আৰম্ভ কৰাটো আপোনাৰ বাবে উচিত নহ'ব। ইয়াৰ বাবে আপুনি অলপ ধৈৰ্য সহকাৰে কিছুদিন অপেক্ষা কৰিব লাগিব। কৰ্মচাৰীসকলে আজি তেওঁলোকৰ কাম ভালদৰে কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকে আজি সুখ লাভ কৰিব। ব্যৱসায়িক উন্নতি দেখাটো আপোনালোকে আজি সক্ষম হ'ব। পাৰস্পৰিক সমন্বয়ৰ অভাৱত ঘৰৰ ব্যৱস্থা সম্পৰ্কে কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, কিন্তু অলপ বুজাবুজিৰে পৰিৱেশ পুনৰ স্বাভাৱিক কৰি তুলিবলৈ আপোনালোকে যত্ন কৰিলে ইয়াৰ ফলত আপোনালোকে সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত কোনো ধৰণৰ যদি মতানৈক্যৰ সৃষ্টি হয় তেনেহ'লে সকলো সদস্য অলপ ধৈৰ্য ধৰিব লাগিব আৰু সকলোৱে নিজৰ মতামত ৰাখি সকলোৰে লগত আলোচনা কৰিব আৰু কি কাৰণে আপোনালোকৰ সমস্যাৰ সৃষ্টি হৈছে তাৰ প্ৰতি লক্ষ্য কৰি সেইবোৰ সমাধান কৰিবলৈ প্ৰথমতে যত্ন কৰক। ইয়াৰ ফলত সকলো সদস্যই ভালদৰে আজিৰ দিনটো পাৰ কৰিবলৈ সক্ষম হ'ব আৰু পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে ইতিবাচক হৈ থাকিবলৈ সক্ষম হ'ব। কিন্তু মনত ৰাখিব যাতে পৰিয়ালৰ কোনো ক্ষেত্ৰতে যাতে আনৰ হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ'লে ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ ব্যৱস্থা নেতিবাচক হৈ পৰিব পাৰে। মানসিক চাপ আৰু ক্লান্তিৰ বাবে আজি মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে অতিমাত্ৰা ভিৰ আৰু প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা আজি বিৰত থাকক আৰু লগতে আপোনালোকৰ আজি স্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপোনালোকে স্বাস্থ্য সম্পৰ্কীয় যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক, ই আপোনালোকক সকাহ দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ বিশেষ ব্যক্তিৰ সৈতে বহু বিষয়ত আলোচনা হ'ব আৰু ইয়ে যথেষ্ট ইতিবাচক হ'ব। লগতে আপোনালোকে সংবাদ মাধ্যম আৰু অনলাইনৰ কাম কাজৰ প্ৰতিও গুৰুত্ব দিব। ই আপোনালোকৰ সৃষ্টিশীল আৰু প্ৰিয় কামত সময় কটাই মনটো সুখী ৰাখিব। দেখা গ'লে আজি আপোনাৰ দিনটো ভালদৰে কটাবলৈ সক্ষম হ'ব, কিন্তু মনত ৰাখিব যে নিজৰ ব্যক্তিত্ব পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব সময়ে সময়ে, নহ'লে আচৰণত আপোনালোকে নেতিবাচকতা দেখা পাব। পৰিয়ালৰ পৰিৱেশত ক'ৰবাত অশান্তি হ'ব পাৰে, সেইবাবে ভাই ভনীৰ লগত সমন্বয়বোৰ ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব। সম্পৰ্ক যিমান শক্তিশালী কৰিব সিমানেই আপোনালোকে পৰিয়ালত ভাল ফল দেখা পাব। উপাৰ্জনৰ লগতে আজি খৰচ বৃদ্ধি হোৱা দেখা যাব। গতিকে আপোনালোকে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। ই আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নকৰে। যিকোনো ভুল কাম বা নেতিবাচক চিন্তা কৰা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক, কাৰণ তেওঁলোকৰ সৈতে আপুনি যদি সংগ লাভ কৰে বা তেওঁলোকৰ সৈতে চলিবলৈ চেষ্টা কৰে তেনেহ'লে আপোনাৰ কামবোৰো নেতিবাচক হৈ পৰিব।
মাৰ্কেটিং আৰু মানুহৰ সৈতে যোগাযোগৰ বৃদ্ধিৰ কাম কৰা আৰু ব্যৱসায়ৰ সৰু সৰু কথাবোৰৰ বিষয়ে ভালদৰে চিন্তা চৰ্চা কৰক। ইয়াৰ ফলত আপোনালোকে উচিত ফলাফল লাভ কৰিব। আৰু লগতে ব্যৱসায়িক ক্ষেত্ৰত যদি আপুনি পৰিকল্পনা কৰি আগবাঢ়ে তেনেহ'লে আপুনি অতি সোনকালে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত লাভজনক পৰিৱেশৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। মধুৰ প্ৰকৃতি আৰু কঠোৰ পৰিশ্ৰমেৰে নিজৰ কাম ভালদৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আৰু আপোনাৰ কৰ্মচাৰীসকলকো এই কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। কৰ্মচাৰীসকলক আজি বিশেষ দায়িত্ব অৰ্পণ কৰক। ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সুখী হৈ তেওঁলোকে উচিতভাৱে তেওঁলোকে কাম আগবঢ়াই যাব আৰু নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। ইয়াৰ ফলত আপুনি দেখিব যে তেওঁলোকে আপোনাক বহু পৰিমাণে সহায় কৰিছে। পৰিয়ালৰ সদস্যৰ পাৰস্পৰিক সম্পৰ্ক ভাল আৰু সহায়ক হ'ব বুলি প্ৰমাণিত হ'ব আৰু ইয়াৰ ফলত আপুনি পৰিয়ালত আজি সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ পৰিয়ালত পুৰণি বন্ধু এজন আহি আপোনালোকৰ সময়বোৰ সুখী কৰি তুলিব আৰু স্মৃতিবোৰ সতেজ কৰি তুলিব, যাৰ ফলত আপোনালোকে আজি ঘৰৰ পৰিৱেশো ভাল দেখা পাব আৰু যি বন্ধু আহিব তেওঁলোকৰ সৈতে আপোনালোকে আলোচনাত মিলিত হৈ আপোনালোকে আজি এক সুখী অনুভৱ কৰিব। পৰিয়ালত কিবা ধৰ্মীয় অনুষ্ঠানৰ যদি আয়োজন কৰে আজি পাৰিবাৰিক সুখ শান্তি লাভ কৰিব আৰু আপোনালোকৰ যিবোৰ নেতিবাচকতা থাকিব সেইবোৰো আঁতৰি যোৱা দেখা যাব। গতিকে এইবোৰ কাৰ্যকলাপ কৰিবলৈ আপোনালোকে আজি যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভাল পৰিৱৰ্তন দেখা পাব। বিশেষকৈ আপোনালোকৰ সম্পৰ্ক পূৰ্বৰ তুলনাত আৰু অধিক মধুৰতা হ'ব। সেইবাবে ইজনে সিজনৰ প্ৰতি বিশ্বাস ৰাখিবলৈ যত্ন কৰিব আৰু লগতে ইতিবাচক হৈ চলিবলৈ চেষ্টা কৰিব। কোনো ধৰণৰ ভুল বুজাবুজিৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অসাৱধান নহ'ব। বতৰেও আপোনাৰ স্বাস্থ্যৰ ওপৰত আজি প্ৰভাৱ পেলাব পাৰে। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কিবা অৱনতি দেখিলে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু আপোনাৰ স্বাস্থ্যৰ নীতি নিয়মবোৰ মানি চলিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে শাৰীৰিক আৰু মানসিক দিশত সুস্থ হৈ থাকিবলৈ হ'লে আপুনি যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকে দুয়োটা ক্ষেত্ৰতে সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশি ফলিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।